নমস্কাৰ যি হল পাহৰি যাওক বাদ দিয়ক 15 তাৰিখৰ এক্সাম গ'ল এতিয়া আমি অলপ নতুনকৈ পঢ়িম যেহেতু বহুতে কৈছে যে ইণ্ডিয়ান জিওগ্ৰাফি আৰু ৱৰ্ল্ড জিওগ্ৰাফি অলপ ভালদৰে পঢ়াব লাগে মই আকৌ পঢ়াব ওলাইছো যিখিনি বস্তু এবাৰ পঢ়ুৱাইছো তাক মই আকৌ দ্বিতীয়বাৰ পঢ়াবলৈ গৈ আছো এবাৰ ধুনীয়াকৈ আপোনালোকক নোটছ প্ৰভাইড কৰি যাম খালি এটা কথা আপোনালোকে প্ৰমিস কৰক যে যেতিয়া মই পঢ়াই থাকিম মই পিডিএফত যিমানখিনি বস্তু কম তাতকৈ বেছি মই কৈ থাকো ঠিক আছে সেইখিনিও শুনি যাব যদি ইমানখিনি ধৈৰ্য নাই তেনেহলে ধুনীয়াকৈ স্কিপ কৰক আৰু ইয়াৰ পৰা গুচি যাব পাৰে আৰু যদি মই পঢ়াই থাকোতে যিখিনি বস্তু কওঁ শুনি যায় নোট কৰি যায় এক্সামত তেনেকুৱা বস্তু আহিব কাৰণ আপোনালোকক সকলোবোৰ বস্তু লিখি দিয়াটো সম্ভৱ নহয় আৰু সকলোবোৰ বস্তু পঢ়োৱাটো সম্ভৱ নহয় কাৰণ ইমান শৰ্ট টাৰ্মত ইণ্ডিয়ান জিওগ্ৰাফি পঢ়াটো সহজ নহয় আৰু আপোনালোকে যিটো এক্সামৰ কাৰণে পঢ়িব গৈ আছে তাৰ কাৰণে যিমানখিনি বস্তু লাগে মই সিমানখিনি পঢ়াবলৈ গৈ আছো ঠিক আছে এতিয়া প্ৰথম হল আমি ইণ্ডিয়াৰ লোকেশনটো চাব লাগিব ঠিক আছে এতিয়া প্ৰথমে যদি আপোনালোকে ইণ্ডিয়াৰ লোকেশন চাব যায় তেনেহলে ইয়াৰ পৰা কুৱেশ্যন আহিব অতি সোনকালে আমি কৰিম বস্তুবোৰ বেছি সময় নলগাও এইটো যদি চাই ৱৰ্ল্ডৰ মেপ আমি ইয়াক কি কওঁ উত্তৰ গোলাৰ্ধ এইডালক কোৱা হয় ইকুৱেটৰ ঠিক আছে 0 ডিগ্ৰী ওকে তাৰ পাছত ইয়াৰ পৰা 23.5 ডিগ্ৰী নৰ্থত আছে ট্ৰপিক অফ কেন্সাৰ বা কৰ্কট ৰেখা আৰু 23.5 ডিগ্ৰী সাউথত আছে ট্ৰপিক অফ কেপ্ৰিকন বা মকৰ ৰেখা ঠিক আছে এই বস্তুটো আমি ৱৰ্ল্ড জিওগ্ৰাফিত আকৌ পঢ়িমকৈ কিন্তু এতিয়া আমি ইণ্ডিয়াৰ লোকেশনটো চাবৰ কাৰণে চাম এতিয়া ইয়াৰ পৰা ওপৰত যিবোৰ থাকে তাক আমি কি কওঁ উত্তৰ গোলাৰ্ধ আৰু ইয়াক কওঁ আমি দক্ষিণ গোলাৰ্ধ কাৰণ আপোনালোকে ডাইৰেকশনটো জানে যে এটো হৈছে আপোনালোকৰ ইষ্ট হয় না এটো ওয়েস্ট এটো নৰ্থ আৰু এটো সাউথ ঠিক আছে গতিকে ইন্ডিয়া কোড পৰে চাওক উত্তৰ গোলাৰ্ধত পৰে ঠিক আছে এতিয়া গম পালে গতিকে ইণ্ডিয়াৰ লোকেশনটো কি সেই লোকেশনটো আমি কেনেকৈ গম পাম চাওক এতিয়া আমি জানো যে এডাল হল 0 ডিগ্ৰী ঠিক আছে এডাল 0 ডিগ্ৰী ল্যাটিটিউড আৰু এডাল 0 ডিগ্ৰী লংগিটিউড ইয়াৰ পৰা যিমান যাব কিমান হ'ব 1 ডিগ্ৰী 2 ডিগ্ৰী 3 ডিগ্ৰী এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব আৰু ইয়াৰ পৰা ওপৰলৈ যিমান যাব 1 2 3 4 5 6 7 8 এনেকৈ বাঢ়ি বাঢ়ি গৈ থাকিব গতিকে ইণ্ডিয়াৰ পজিশনটো যদি চাই অলপ সৰ্দি হৈ আছে ইণ্ডিয়াৰ পজিশনটো ক'ত আছে হেতু হ'ব ইণ্ডিয়াৰ পজিশনটো আছে 8 ডিগ্ৰী 4 মিনিট নৰ্থ and 37 ডিগ্ৰী 6 মিনিট নৰ্থ মানে এটো নৰ্থ এটো সাউথ ইণ্ডিয়ান নৰ্থত থাকিব কাৰণ উত্তৰ গোলাৰ্ধত আছে ইয়াৰ পৰা নৰ্থ পৰে গতিকে পজিশনটো যদি চাই এটো হৈছে আপোনাৰ 37 ডিগ্ৰী 6 মিনিট নৰ্থ আৰু ইফালে কিমান হ'ব 8 ডিগ্ৰী 4 মিনিট নৰ্থ ওকে আৰু এনেকৈ যদি চাই 68 ডিগ্ৰী 7 মিনিট ওয়েস্ট সৰি ইষ্ট আৰু 97 ডিগ্ৰী 25 মিনিট ইষ্ট গতিকে আমাৰ ইণ্ডিয়া আছে নৰ্থ এণ্ড ইষ্ট গোলাৰ্ধত ওকে ঠিক আছে তাৰ পাছত ইয়াত ধুনীয়াকৈ লিখা হৈ আছে যে ইণ্ডিয়াই জিওগ্ৰাফিকেল ধৰক ৱৰ্ল্ডৰ যিমান মাটিকালি আছে তাৰে 2.4% ইণ্ডিয়াই কভাৰ কৰে ঠিক আছে যিমানখিনি মাটিকালি আছে ৱৰ্ল্ডত তাৰে 2.4% কৰ হয় ইণ্ডিয়াই কন্ট্ৰিবিউট কৰে ঠিক আছে তাৰ পাছত যদি চাই ইয়াত ধুনীয়াকৈ লিখা আছে India is located in the northern hemisphere তাৰপিছত যদি চাই ল্যাটিটিউডাল এক্সটেনশন অসমীয়াটো লিখা আছে আৰু ইংৰাজীটো লিখা আছে আৰু এটা যদি চাই কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে যিটো আমাৰ যিটো ল্যাটিটিউডাল এক্সটেনশন আছে অক্ষাংশৰ বিস্তৃত আছে কিমান কিলোমিটাৰ 3200 কিলোমিটাৰ মনত ৰাখিব মানে সব এখন ইণ্ডিয়া এই পইণ্টৰ পৰা 37 ডিগ্ৰী 6 মিনিট নৰ্থৰ পৰা 8 ডিগ্ৰী 4 মিনিট নৰ্থ ইয়ালৈকে ইণ্ডিয়াৰ এই যদি লেংথটো চাই ক'ৰ পৰা ক'লৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে কিমান হৈছে 3114 কিলোমিটাৰ সব এবাৰ পৰীক্ষাত কোৱেশ্চন আহিছে আপোনাক যদি সুধে একেবাৰে ইষ্টত থকা ঠাই কি হয় অৰুণাচল আৰু একেবাৰে পশ্চিমত থকা ৰাজ্য কি এখন গুজৰাট আৰু উত্তৰত কি আছে জম্মু কাশ্মীৰ দক্ষিণত কি আছে তামিলনাডু কন্যাকুমাৰী ঠিক আছে এই বস্তুবোৰ এতিয়া লাহে লাহে কৈ চাম আপোনালোকে শুনি গৈ থাকিব ঠিক আছে নাও ইয়াৰ পৰা পূবৰ পৰা পশ্চিমলৈকে ইয়াৰ উইথ কিমান হৈছে 2933 কিলোমিটাৰ আৰু ইয়াৰ পৰা কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে 37 ডিগ্ৰী 6 মিনিট নৰ্থ বা 7 ডিগ্ৰী সৰি 8 ডিগ্ৰী 4 মিনিট নৰ্থলৈকে ইয়াৰ দৈৰ্ঘ্য হৈছে 3214 কিলোমিটাৰ এটো ধুনীয়াকৈ লিখা আছে মানে কিমান ক'ৰ পৰা ক'লৈ এক্সটেন্ড হৈ আছে এটো আমি লংগিটিউড ল্যাটিটিউডত কলো আৰু এটো আমি ডিসটেন্সত কলো ঠিক আছে ডিসটেন্সটো মনত ৰাখিব আৰু এটো আহিব অসমীয়াটো লিখা আছে আশা কৰো আপোনালোকে বুজি পাইছে তাৰ পাছত যদি চাই এটা বস্তু কাৰণ আপোনালোকে বহুত বস্তু এবাৰ এক্সামত ইজি বস্তু হৈছে কিন্তু পাৰা নাই কিয় মেপখন ভালদৰে আপোনালোকে চোৱা নাছিলে
এতিয়া যদি চাই এখন ইণ্ডিয়াৰ মেপ হলে এতিয়া এই সকলোবোৰ ৰাজ্য ধুনীয়াকে লিখা আছে এবাৰ ধুনীয়াকে ৰাজ্যবোৰ এবাৰ মন দি পঢ়ক এখন কি অৰুণাচল প্ৰদেশ অসম আৰু আমাৰ এইখিনি নৰ্থ ইষ্টৰ ধুনীয়াকে বাউণ্ডৰী আছে অলৰেডি আমি নৰ্থ ইষ্টৰ বাউণ্ডৰীখিনি আসাম জিঅ'গ্ৰাফি ধুনীয়াকে পঢ়িছো ওকে একেবাৰে পশ্চিমত কি আছে গুজৰাট আছে ওকে একেবাৰে পূবত কি আছে এইটো আপোনাৰ লাডাখ আৰু ইয়াত কি আছে তামিলনাডু ওকে এতিয়া আমি কি পঢ়িম যে এই ভাৰতে কেনেকে বৰ্ডাৰ শ্বেয়াৰ কৰি আছে কাৰ লগত বিদেশী ৰাষ্ট্ৰ আমাক ধৰক চাইনা পাকিস্তান বাংলাদেশ নেপাল ভূটান এই সকলোবোৰ ৰাষ্ট্ৰ আমাক আৱৰি আছে গতিকে কোন কেইখন ৰাষ্ট্ৰই আমাক আৱৰি আছে সেই বস্তুটো আমি চাব লাগিব ওকে তাৰ পাছত এইখিনি বুজিলে ইয়ালৈকে হৈ গ'ল যে কিমান কিলোমিটাৰ ভাৰত উত্তৰ গোলাৰ্ধত অৱস্থিত তাৰ অক্ষাংশটো আৰু দ্ৰাঘিমাংশটো কিমান হয় ধুনীয়াকে লিখা আছে আৰু কিমান কিলোমিটাৰ বিস্তৃত হৈ আছে সেইটো ধুনীয়াকে লিখা হৈ আছে যদি কিবা বুজি নাপায় কমেন্ট কৰি জনাব তাৰপাছত যদি চাই ভাৰতে নিজৰ ভূমি সীমা ভাগ কৰে 7খন দেশৰ সৈতে ঠিক আছে টোটেল যদি চাই ভাৰতে এখন যদি ইণ্ডিয়া বাউণ্ডৰী কাৰ লগত শ্বেয়াৰ কৰে চাওক মালদ্বীপছৰ লগতো কৰে এখন মালদ্বীপছ আৰু এখন শ্ৰীলংকাৰ লগতো কৰে কিন্তু যদি কয় আপোনাৰ ভূমি সীমা ভাগ বতৰা কাৰ লগত কৰে দেখিছে পাকিস্তানৰ লগত ধুনীয়াকে ভূমি সীমা ভাগ বতৰা হৈ আছে নাই নেপালৰ লগত আছে চাইনাৰ লগত আছে বাংলাদেশৰ লগত আছে ভূটানৰ লগত আছে ম্যানমাৰৰ লগত আছে আৰু আফগানিস্তানৰ লগতো ভূমি সীমা শ্বেয়াৰ কৰে গতিকে মুঠ 7খন ৰাষ্ট্ৰৰ সৈতে ইণ্ডিয়াই কি কৰে নিজৰ ভূমি সীমা শ্বেয়াৰ কৰে কাৰ লগত পাকিস্তান আৰু আফগানিস্তান ক'ত আছে নৰ্থ ইষ্টত চাওক মই সদায় মেপ যেতিয়া পঢ়াও আপোনালোকক ডাইৰেকশ্যনটো কিয় দি যাওঁ পৰীক্ষাত ডাইৰেকশ্যনৰ পৰা কুৱেশ্যন আহিব এতিয়া আপোনালোকে ডাইৰেকশ্যনটো জানে এইফালে হৈছে কি ইষ্ট পূব এইফালে হৈছে পশ্চিম ইয়াত হৈছে উত্তৰ আৰু ইয়াত হৈছে দক্ষিণ এতিয়া আপুনি যদি চাই পাকিস্তান আৰু আফগানিস্তান এইটো কোন ঠাইত আছে এইটো আপোনালোকে ধুনীয়াকে পূব পশ্চিম উত্তৰ দক্ষিণ কৰি দিয়ক ডাইৰেকশ্যন চেঞ্জো শিকাইছিলো এইটো হ'ব উত্তৰ পশ্চিম ঠিক আছে উত্তৰ পশ্চিমত আছে পাকিস্তান আৰু আফগানিস্তানে ইণ্ডিয়াক কি কৰি আছে বাউণ্ডৰী শ্বেয়াৰ কৰি আছে তাৰপাছত যদি চাই উত্তৰত এইটো মেইনলি উত্তৰে হ'ব উত্তৰত যদি চাই উত্তৰৰ পৰা ইয়াৰ পৰা কোন আছে চাইনা আৰু ভূটান ঠিক আছে ইয়াত ধুনীয়াকে লিখা আছে চাওক বেছি যদি কনফিউজন হৈছে এইটো আপুনি নৰ্থ ৱেষ্ট নালাগে অকল ৱেষ্ট ৰাখি দিয়ক পশ্চিমত আছে পাকিস্তান আৰু আফগানিস্তান আৰু উত্তৰত আছে আপোনাৰ চাইনা নেপাল আৰু ভূটান আৰু ইষ্টত পূবত বাংলাদেশ আৰু ম্যানমাৰে ভাৰতৰ লগত সীমা শ্বেয়াৰ কৰি আছে দেখিছে পূব দিশত কোন আছে ম্যানমাৰ আৰু বাংলাদেশে গতিকে মুঠতে কেইখন দেশে 7খন দেশে ভাৰতৰ লগত ভূমি সীমা শ্বেয়াৰ কৰি আছে আৰু লগতে শ্ৰীলংকা আৰু মালদ্বীপছেও ভাৰতৰ লগত সীমা কি কৰে শ্বেয়াৰ কৰে আৰু শ্ৰীলংকা আৰু ভাৰতক কোনে পাল্ক ষ্ট্ৰেইট পৃথক কৰি ৰাখিছে সেইটো মনত ৰাখিব কাৰণ ষ্ট্ৰেইটৰ ওপৰত কুৱেশ্যন আহিছে মই পঢ়াইছিলো দুবাৰ পঢ়াই আছো পাল্ক ষ্ট্ৰেইটে শ্ৰীলংকা আৰু ভাৰতক কি কৰিছে ডিভাইড কৰিছে এইটো দেখিছে ন এখন শ্ৰীলংকা এখন ভাৰত এইফালে এইটো কি কয় আমাৰ পাল্ক ষ্ট্ৰেইট ঠিক আছে ওকে তাৰপিছত ইম্পৰ্টেণ্ট কেইটামান পইণ্ট আছে আৰু যিখিনি বস্তু আজি পঢ়াই আছো এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়াই আছো আৰু বহুত বস্তু মই বুজাব লাগিব কিন্তু ইমান এতিয়া সময় আমাৰ হাতত নাই এতিয়া যদি চাই ইণ্ডিয়া এখন ইণ্ডিয়া ইয়াৰ একদম ইষ্ট ৱেষ্ট নৰ্থ সাউথ গোটেই যিবোৰ পইণ্ট আছে সেই পইণ্টবোৰ চাম আমি ইয়াত ধৰক ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ভাৰতখন এই পইণ্টটোক কি বুলি কয় একেবাৰে উত্তৰৰ পইণ্টটোক কি বুলি কয় পূবৰ পইণ্টটো কি হয় পশ্চিমৰ পইণ্টটো কি হয় আৰু দক্ষিণৰ পইণ্টটো কি হয় এইটো আমি চাবলৈ যাম ঠিক আছে ওকে ইয়াত যদি চাই একেবাৰে যিটো নৰ্থ মোষ্ট পইণ্ট তাক আমি কি কওঁ ইন্দিৰা কোল মনত ৰাখিব ইন্দিৰা কোল আৰু ইন্দিৰা পইণ্ট এই দুটা সকলোৰে খেলি মেলি হয় যিটো একেবাৰে নৰ্থ মোষ্ট পইণ্ট ৰ'ব মই এখন মেপত দেখাওঁ ইয়াত ভালদৰে বুজি পাব য়েছ নৰ্থ মোষ্ট পইণ্ট ইয়াক কোৱা হয় ইন্দিৰা কোল ওকে ইন্দিৰা কোল আৰু ক'ত আছে চিয়াচিন গ্লেচিয়াৰৰ ওচৰত আছে লাডাখত বাছ ইমান নালাগে নৰ্থ মোষ্ট কোলটো উত্তৰত থকা পইণ্টটোৰ নাম ইন্দিৰা কোল বুলি মনত ৰাখিব আৰু যিটো দক্ষিণত আছে দক্ষিণত থকা পইণ্টটোৰ নাম হৈছে ইন্দিৰা পইণ্ট তাক আগতে পিগমেলিয়ন পইণ্ট বুলিও জানা গৈছিলে ঠিক আছে অসমীয়াটো লিখা আছে অসমীয়াখিনি ধুনীয়াকে পঢ়ি যাওক বা এতিয়া শুনি যাওক পিছত নোটছটোৰ পৰা ভালদৰে এবাৰ স্ক্ৰীনশ্বট কৰিবা পিডিএফটো মোৰ পৰা লৈ আপোনালোকে পঢ়িব পাৰিব নাও আৰু যিটো ইষ্টাৰ্ণ মোষ্ট পইণ্ট একেবাৰে পূবত যিটো পইণ্ট আছে তাক সেইটো ক'ত আছে অৰুণাচল প্ৰদেশত আছে আৰু বিজয়নগৰ ইন দ্য ডিষ্ট্ৰিক্ট অফ চাংলাং মনত ৰাখিব
এইকেইটাৰ পৰা এটা কুৱেশ্যন এবাৰ 29ত ধুনীয়াকৈ আহিব আৰু যদি চাই একেবাৰে ৱেষ্টাৰ মষ্ট মানে পশ্চিমৰ যিটো পইণ্ট সেইটো কি হৈছে কুচ নিয়াৰ গোহৰমতি ভিলেজ কোনখন ভিলেজৰ ওচৰত গোহৰমতি ভিলেজখন হৈছে একেবাৰে পশ্চিমীয়া পইণ্ট আৰু ক'ত আছে গুজৰাট এইবাৰ কুৱেশ্যনত আহিছিল যে একেবাৰে পশ্চিমত থকা ৰাজ্য কোনখন আহিছিলে হয় নাই এইবাৰ কি আহিব পশ্চিমত থকা পইণ্টটো কি আহিব পাৰে পূবত থকা পইণ্টটো কি আহিব পাৰে পূবত থকা ৰাজ্যখন কি আহিব পাৰে উত্তৰত থকা ৰাজ্যখন কি আহিব পাৰে গতিকে কমপ্লিট আপোনালোকক মই মেপত যেহেতু বুজাই দিছো মই ভাবো যে ইয়াৰ পৰা আৰু আপোনালোকে একো ভুল কৰিব নালাগে ঠিক আছে প্ৰথম পইণ্ট যে একেবাৰে উত্তৰৰ পইণ্টটো হৈছে ইন্দিৰা কোল দক্ষিণৰ পইণ্টটো হৈছে ইন্দিৰা পইণ্ট একেবাৰে পূবৰ পইণ্টটো হৈছে অৰুণাচল প্ৰদেশ য'ত ক'ত আছে বিজয়নগৰৰ ঠিক আছে চাংলাং ডিষ্ট্ৰিক্টত আছে আৰু একেবাৰে পশ্চিমৰ যিটো পইণ্ট সেইটো ক'ত আছে গোহাৰমতি ভিলেজ ক'ত য়েছ গুজৰাট ঠিক আছে বুজিলে ইন্দিৰা আগৰবাৰ দেখাইছো ইন্দিৰা কোল ইন্দিৰা পইণ্ট এইটো আপোনাৰ হেৰিত আছে ইন্দিৰা পইণ্ট কি কয় আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ ইফালে আছে তথাপিও মই বুজাবৰ কাৰণে নৰ্থ চাউথ বুজাবৰ কাৰণে পিছৰ আকৌ যদি আপোনালোকক এনেকৈ মই দেখাই দিওঁ ভুল কৰিব সেইকাৰণে চাউথাৰ মষ্ট পাৰ্টটো বুলি ক'লে কি হ'ব ইন্দিৰা পইণ্ট পূবত আছে অৰুণাচল প্ৰদেশ এইফালে আছে গুজৰাট গোহৰমতি ভিলেজ ঠিক আছে হৈ গ'ল চাৰিসীমা বাউণ্ডাৰী কাৰ লগত শ্বেয়াৰ কৰে কোনে ডিভাইড কৰিছে মই ভাবো যে ইয়াৰ ওপৰত আৰু কুৱেশ্যন অহাৰ চান্সেছ নাই এতিয়া এইখিনি যে কৰিলো কুৱেশ্যন কেনেকৈ আহিব এটা কুৱেশ্যন কৰিলো কুৱেশ্যনটো আহিব যে ইণ্ডিয়া শ্বেয়াৰ্ড ইটছ লেণ্ড বাউণ্ডাৰী উইথ হাউ মেনি কাউণ্ট্ৰিজ ভাৰতে কিমান দেশৰ লগত নিজৰ ভূমিসীমা ভাগ বতৰা কৰে 7খনৰ লগত তাৰপাছত ভাৰতে কিমানখন ৰাজ্যই পাকিস্তানৰ সৈতে এটা সীমা ভাগ বতৰা কৰে যে কিমান মানে ভাৰতৰ কিমানখন ৰাজ্যই পাকিস্তানৰ লগত সীমা ভাগ বতৰা কৰে এতিয়া যদি চাই ৰাজ্য এই মেপখন চাওক এই মেপখন বহুত বেছি ইম্পৰ্টেণ্ট এইখন পাকিস্তানৰ লগত কোনকেইখন ৰাজ্যই সীমা ভাগ বতৰা কৰি আছে গুজৰাটে কৰি আছে ৰাজস্থানে কৰি আছে পাঞ্জাবে কৰি আছে কেইখন তিনিখন আৰু ইউনিয়ন টেৰিটৰী জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ তিনিখন ৰাজ্য আৰু দুখন ইউনিয়ন টেৰিটৰীয়ে কি কৰি আছে পাকিস্তানৰ লগত সীমা ভাগ বতৰা কৰিছে যদি ৰাজ্য কয় তিনিখন হ'ব আৰু ইউনিয়ন টেৰিটৰী ক'লে দুখন হ'ব তাৰ পাছত যদি চাই নেপালৰ লগত যদি চাই কোনে কোনে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে কোন কোন আছে নেপালৰ লগত ছিকিম পশ্চিমবংগ বিহাৰ উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড 5খনে ওকে তাৰপিছত অসমৰ এইখিনিতো আমি অসম জিঅ'গ্ৰাফী পঢ়িছো গতিকে এই পাৰ্টটোত আমি নাযাওঁ অলৰেডি আমি স্পেচিয়েলি আমাৰ নিজৰ ঠাইৰ বিষয়ে ভালদৰে পঢ়িছো বা আপোনালোকক এবাৰ পঢ়াই দিম ঠিক আছে পাকিস্তানৰ লগত কোনে কোনে কৰিলে চাইনাৰ লগত কোনে কোনে কৰিলে আপোনালোকে মেপখন চাই ধুনীয়াকৈ বুজি পালে আৰু কোনখন ৰাজ্য ক'ত আছে সেইটো আপোনালোকে জানিব লাগিব সেই চেন্সটো যেতিয়া থাকিব তেতিয়াহে আপোনাক যদি কয় যে চেন্নাইৰ পৰা এটা আপোনালোকক কি কৈছিলে কালি চেন্নাইৰ পৰা এখন ফ্লাইট উৰা মাৰিলে অসমলৈকে কোন দিশত আহিলে কালি আপোনালোক ক'ব পাৰে যে ৰাজস্থানৰ পৰা গ'ল আপোনালোকে এতিয়া মেপখন যে মই বুজাই দিলো মেপখন বুজাৰ লগে লগে আপোনালোকে এই বস্তুবোৰ আজি ভালদৰে ক্লিয়াৰিটি আহি যাব মই কৈছো এইটো ইষ্ট এইটো পূব এইটো পশ্চিম এইটো উত্তৰ আৰু এইটো দক্ষিণ এতিয়া চেন্নাই ক'ত আছে দক্ষিণত আছে ইয়াৰ পৰা যদি গুৱাহাটীলৈ যায় কি হ'ব দক্ষিণৰ পৰা পূবলৈ যাব ইষ্টলৈ যাব ঠিক আছে এতিয়া আপোনাক যদি কয় লাডাখৰ পৰা এখন ফ্লাইট গুৱাহাটীলৈ আহি আছে মানে কি হ'ব উত্তৰৰ পৰা কলৈ আহি আছে পূবলৈ আহি আছে চাওক এই বস্তুখিনি মই ইয়াৰ আগত যিটো চিৰিজ আছিলে তাত ধুনীয়াকৈ পঢ়াইছিলো আপোনালোকে যদি ভালদৰে মন দিলে হয় মই ফ্লাইটখন ঘূৰাৰ কথা কোৱা নাছিলো কিন্তু মই ডাইৰেকশ্যনটো আপোনালোকক ধুনীয়াকৈ বুজাই দিছিলো যিসকলে ভালদৰে পঢ়িছে কম ধুনীয়াকৈ 50+ কুৱেশ্যন ইয়াৰ পৰা বা 45+ কুৱেশ্যন এই চিৰিজটোৰ পৰা কৰিব পাৰিছে ঠিক আছে আপোনালোকে প্ৰথমে সেই চিৰিজটো এবাৰ চাই ল'ব বেছিক আপোনাৰ নলেজটো আহিব কাৰণ মই কমপ্লিট বস্তু কৰাব নোৱাৰিম পলিটি কৰোৱা আছে তাত আসাম হিষ্ট্ৰী কৰোৱা আছে ইণ্ডিয়ান হিষ্ট্ৰী কৰোৱা আছে জিঅ'গ্ৰাফী কৰোৱা আছে ৱৰ্ল্ড জিঅ'গ্ৰাফী কৰা আছে বহুত ভাল বস্তু কৰোৱা আছে ঠিক আছে এইখিনি বুজি পালে ডাইৰেকশ্যন বুজি পালে আৰু এই ৰাজ্যকেইখন ক'ত কি আছে ভালদৰে মনত ৰাখিব কাৰণ ইয়াত আমি ক'ত কি লেক আছে ক'ত কি আপোনাৰ লেকছ আছে ৱাইল্ড লাইফ চেঞ্চুৰী আছে বা ৰাষ্ট্ৰীয় উদ্যান আছে সেই বস্তুখিনি পঢ়োঁতে আপোনালোকে গম পাব অ'কে তাৰপাছত নেপালৰ লগত কেইখনে কৰিলে 5খনে কৰিলে আৰু পাকিস্তানৰ লগত 3খন ৰাজ্য আৰু 2খন ইউনিয়ন টেৰিটৰী বাছ এই দুটা যদি মনত ৰাখি থয় বহুত ভাল হ'ব বাকী চাইনাৰ লগত চাওক দেখি আছে আপোনালোকে উত্তৰাখণ্ড হিমাচল প্ৰদেশ আৰু লাডাখ ইউনিয়ন টেৰিটৰী 2খন ৰাজ্য আৰু ইফালে অৰুণাচল আছে অৰুণাচল 3খন ৰাজ্য আৰু কি হৈ আছে আপোনাৰ এখন ইউনিয়ন টেৰিটৰী অ'কে ইমান ইম্পৰ্টেণ্ট নহয় এইটো বাকী কাৰণ আমি ইণ্ডিয়ান আসাম জিঅ'গ্ৰাফী পঢ়িলে গম পাম চৰি ছিকিমো আছে ঠিক আছে তো মই একো নাজানো মই মেপৰ পৰা আপোনালোকক কৈ আছো গতিকে মেপখন চালে আপোনালোকে নিজে গম পাব মানে কি বুজিলে এইবোৰ মনত ৰখা বস্তু নহয় এইবোৰ কি বস্তু মেপ চাই পঢ়া বস্তু তাৰপাছত ইম্পৰ্টেণ্ট পইণ্ট এতিয়া যদি চাই মই কৈছিলো যে এডাল হয় টপিক অফ কেঞ্চাৰ এডাল হৈছে টপিক অফ কেপ্ৰিকন আৰু এডাল হৈছে ইকুৱেটৰ ঠিক আছে এতিয়া
আমাৰ ইণ্ডিয়াখন যেহেতু নৰ্থ উত্তৰ গোলাৰ্ধত অৱস্থিত, আমাৰ ইণ্ডিয়াৰ মাজেদি কি পাৰ হৈ গৈছে 23.5 ডিগ্ৰী এই ৰেখাডাল টপিক অফ কেঞ্চাৰ পৰা কৰ্কট ৰেখা পাৰ হৈ গৈছে। ঠিক আছে, কৰ্কট ৰেখাডাল এইডাল দেখিছে, কৰ্কট ৰেখাডাল ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ গৈছে। এতিয়া কুৱেশ্যন আহিব যে কোন কেইখন ৰাজ্যৰ মাজেৰে কৰ্কট ৰেখাটো পাৰ হৈ গৈছে। কৰ্কট ৰেখাটো নহয়, কৰ্কট ৰেখাডাল। এতিয়া এইখন যদি চাই, এইডাল কৰ্কট ৰেখাডাল কিমানত অৱস্থিত? 23.5 ডিগ্ৰী নৰ্থ, উত্তৰত। ঠিক আছে, তাতো আপোনালোকৰ পৰীক্ষাত গৈ কনফিউজ লাগিব। মই বাৰে বাৰে কওঁ পৰীক্ষাত টান প্ৰশ্ন নাহে, খালি ভুল নকৰিব। এতিয়া এইডাল যদি কৰ্কট ৰেখা হয়, তাৰ কোনকেইখন ৰাজ্যৰ মাজেৰে গৈছে? গুজৰাট, ছত্তীশগড়, ৱেষ্ট বেংগল, মিজোৰাম, ত্ৰিপুৰা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ আৰু ৰাজস্থান। মনত ৰাখক, ৰাজস্থান, গুজৰাট, ছত্তীশগড়, ৱেষ্ট বেংগল, মিজোৰাম, ত্ৰিপুৰা, ঝাৰখণ্ড, মধ্যপ্ৰদেশ কেইখন ৰাজ্যৰ মাজেৰে গৈছে? 1 2 3 4 5 6 7 8খন ৰাজ্যৰ মাজেৰে গৈছে। মনত ৰাখিব, ইয়াৰ পৰা কুৱেশ্যন 100% আহিব। ঠিক আছে, টপিক অফ কেঞ্চাৰডাল। এতিয়া তাৰপিছত যদি চাই, এই কুৱেশ্যনটো কৰক যে টপিক অফ কেঞ্চাৰ ডাজ নট পাছ থ্ৰু। টপিক অফ কেঞ্চাৰ কাৰ মাজেৰে পাৰ হৈ নাযায়? ইয়াত অপশ্যনটো কমেণ্ট কৰি জনাব আৰু মেপখন চাব। হুইচ কাউণ্ট্ৰি ডাজ নট শ্বেয়াৰ এ লেণ্ড বাউণ্ডাৰী উইথ ভাৰতৰ লগত কোনখন দেশে ভূমি সীমা ভাগ বতৰা নকৰে? অবভিয়াছলি তাজিকিস্তানে নকৰে, বাকী গোটেই তিনিখনে কৰে। হল, এতিয়া আপোনালোকে বাউণ্ডাৰী, লোকেশ্যন, তাৰ পাছত কোনফালেৰে কি আছে, কোনটো পইণ্টক কি বুলি কয়, সেই বস্তুখিনি কমপ্লিট ডিটেইলছ আপোনালোকক দি দিলো। টাইম জোনটো আমি পিছত কম, তেতিয়া আপোনালোকে গম পাব যিটো 82.5 ডিগ্ৰী, সেই বস্তুটো আমি পিছত আহিম। হল, অভাৰঅল আপোনালোকে মেপখন বুজি পালে, ডাইৰেকশ্যন বুজি পালে? নাই পোৱা যদি কমেণ্ট কৰিব, মই ডাউট ক্লিয়াৰিং কৰি দিম, আপোনালোকে মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিম। তাৰ পাছত এতিয়া মেইন কোৰ্চটো, ইয়াৰ পৰা এবাৰ বহুত কুৱেশ্যন আহিছে আৰু নেক্সট আপোনালোকৰ 29 তাৰিখেও বহুত কুৱেশ্যন আহিব। সেইটো হৈছে ফিজিঅগ্ৰাফিক ডিভিজন। ভাৰতৰ যিখিনি ভৌগোলিক ডিভিজন, তাৰ পৰা ধুনীয়াকে কুৱেশ্যন আহিব। আৰু আপুনি যদি চাই, মেজৰ ছটা ফিজিঅগ্ৰাফিক ডিভিজনত ভাৰতক ভগাব পাৰি। সেইকেইটা কি কি হৈছে? হিমালয় পৰ্বত, উত্তৰৰ সমভূমি, উপদ্বীপীয় মালভূমি, ভাৰতীয় মৰুভূমি, উপকূলীয় সমভূমি আৰু দ্বীপপুঞ্জ। ঠিক আছে, ইণ্ডিয়ান আইলেণ্ড, কোষ্টেল প্লেইন, ইণ্ডিয়ান ডেজাৰ্ট, পেনিচুলাৰ প্লেটো, নৰ্দাৰ্ণ প্লেইন আৰু হিমালয়ান মাউণ্টেইন। এইকেইটা আমি ফিজিঅগ্ৰাফিক ডিভিজনত আমি ভগাব পাৰো। এই যিটো য়েল্ল' পৰ্চন আছে, ইয়াৰ পৰা পাঞ্জাৱ, ঠিক আছে, এইটো চাওক, পাঞ্জাৱৰ পৰা আৰম্ভ কৰি দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, এনেকে মাজেৰে গৈ গৈ একদম আমাৰ অসমৰ সীমান্তলৈকে, ইয়াক কি কোৱা হয়? উত্তৰ সমভূমি বা নৰ্দাৰ্ণ প্লেইন। আৰু এই পৰ্চনটো দেখিছে, এই পৰ্চনটো ইয়াৰ পৰা আৰম্ভ কৰি এনেকে আহি 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 ছিকিমৰ পৰা এনেকে গৈ অৰুণাচলৰ দি গৈ এনেকে পূৰ্বাঞ্চললৈ, ইয়াত কোৱা হয় হিমালয়ান মাউণ্টেইনছ বা হিমালয় পৰ্বতমালা। ইয়াতে বহুখিনি পৰ্বতমালা লগ লাগি আছে, এইখিনি আমি অলপ পিছত পঢ়ি আছো। তাৰপিছত কোৱা হয় পেনিচুলাৰ প্লেটো। এই পৰ্চনটো দেখিছে, ইয়াৰ পৰা আৰম্ভ কৰি এই যিটো ট্ৰাইংগুলাৰ পৰ্চন আছে, তাক আমি কি কওঁ? পেনিচুলাৰ প্লেটো বা উপদ্বীপীয় মালভূমি। উপদ্বীপীয় মালভূমি বুলি কিয় কওঁ? এই পৰ্চনটোক তিনিফালৰ পৰা কি কৰি আছে? সাগৰে আৱৰি ধৰি আছে। এতিয়া ফিজিঅগ্ৰাফিক ডিভিজনটো আপোনালোকে ভালদৰে বুজি যাওক। তাৰপিছত যে ইণ্ডিয়ান ডেজাৰ্ট, ইণ্ডিয়ান ডেজাৰ্ট এইটো ৰাজস্থানত আপোনালোকে জানে যে ইণ্ডিয়ান ডেজাৰ্ট ইয়াত আছে। তাৰপিছত কোষ্টেল প্লেইনছ, অকে, উপকূলীয় সমভূমি, এইটো হৈছে আপোনাৰ ৱেষ্টাৰ্ণ কোষ্টেল ৰিজন আৰু ইষ্টাৰ্ণ কোষ্টেল ৰিজন। ইয়াৰ পৰা এবাৰ ধুনীয়া কুৱেশ্যন আহিছিলে, হয় নে? ইয়াৰ পিককেইটাৰ নাম আহিছিলে, যিসকলে পঢ়িছিলে সেইখিনি বস্তু আমি আকৌ ৰিপিটে কৰি আছো। ঠিক আছে, তাৰপাছত কি কি আছে? আইলেণ্ড, আইলেণ্ড যদি চাই ক'ত আছে? ইয়াত লাক্ষাদ্বীপ আছে আৰু ইয়াত কি আছে? আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আছে, ইণ্ডিয়াৰ পাৰ্ট হয়। এতিয়া ধুনীয়াকে চকুটো মুদক, নালাগে চকু মেলি থাকক, এবাৰ মুদক আৰু বস্তুখিনি মাথাত সোমাই লওক যে ইণ্ডিয়াৰ ফিজিঅগ্ৰাফিক ডিভিজনটো ধুনীয়াকে চাওক। এইখিনি হৈছে আপোনাৰ হিমালয়ান ৰেঞ্জেছ। কি হৈছে আপোনাৰ? হিমালয় পৰ্বত। এই পৰ্চনটো হৈছে নৰ্দাৰ্ণ প্লেইন বা উত্তৰ সমভূমি। এইটো হৈছে আপোনাৰ কি? পেনিচুলাৰ প্লেটো। এইটো হৈছে আপোনাৰ কি কয়? ইণ্ডিয়ান ডেজাৰ্ট। আৰু এইখিনি ইয়াক আমি কি কওঁ? ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাট, যাক আমি কি কওঁ? কোষ্টেল প্লেইন বুলি কওঁ। ঠিক আছে, উপকূলীয় সমভূমি বুলি কওঁ, আৰু এইখিনি দ্বীপপুঞ্জ। তাৰ পাছত এটা বস্তু মনত ৰাখক, এইটো কি? বিন্ধ্যা আৰু সতপুৰা ৰেঞ্জ। বিন্ধ্যা আৰু সতপুৰা ৰেঞ্জ ক'ত আছে? ধুনীয়াকে মনত ৰাখি থওক। বিন্ধ্যা আৰু সতপুৰা ৰেঞ্জ, যাৰ মাজেৰে কি হৈছে? আপোনাৰ নৰ্মদা নদীখন পাৰ হৈ গৈছে। এইটো হৈছে আৰাৱলী ৰেঞ্জ। আৰাৱলী ৰেঞ্জ কোন দিশত আছে? পশ্চিমত আছে। ঠিক আছে, তাৰপিছত যদি চাই, এইটো বিন্ধ্যা এণ্ড সতপুৰা ৰেঞ্জ, এইটো হৈছে আৰাৱলী ৰেঞ্জ, আৰু এইটো হৈছে ৱেষ্টাৰ্ণ ঘাট, আৰু এইটো হৈছে ইষ্টাৰ্ণ ঘাট। আপোনালোকে অকণমান ৰিজলিউশ্যনটো বহাই ফালে চাব। ঠিক আছে, বুজিলে? এইকেইটা মেজৰ আমাৰ ফিজিঅগ্ৰাফিক ডিভিজন। এতিয়া আমি প্ৰথম ফিজিঅগ্ৰাফিক ডিভিজনটোৰ বিষয়ে পঢ়িম, যিটো ইম্পৰ্টেণ্ট তাত মই টাইম কিয় দি আছো, তাৰ পৰা কুৱেশ্যন বহুতখিনি আহিব। হল, বুজিলে? ক'ত ক'ত কি আছে? বিন্ধ্যা এণ্ড সতপুৰা ৰেঞ্জ ক'ত আছে গম পালে, ইষ্টাৰ্ণ ঘাট ক'ত আছে গম পালে। তাৰপিছত এটা বস্তু মন কৰিব, যিটো ইষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাট দুইটা আহি
ইয়াত ক'ত লগ হৈছে নীলগিৰি হিলছত লগ হৈছে এতিয়া আমি প্ৰথমটো ফিজিঅগ্ৰাফিক ডিভিজন বা ভৌগোলিক ভাগৰ বিষয়ে পঢ়িবলৈ গৈ আছো সেইটো হৈছে হিমালয়া বা হিমালয় পৰ্বতমালা কিয়নো আমি যি ছটা ভাগ পঢ়িলো তাৰে ভিতৰত ইয়াৰ বিষয়ে আমি অলপমান চাব গৈ আছো ইয়াৰ পৰা ধুনীয়া ধুনীয়া কুৱেশ্যন আহিব বাকী কেইটাও আমি সোনকালে কৰি কমপ্লিট কৰি দিম এতিয়া যদি চাই যে হিমালয় পৰ্বতমালাত বহুকেইখন পৰ্বত লগ লাগি হিমালয় পৰ্বতমালাটো গঠিত হৈছে ঠিক আছে এতিয়া প্ৰথমে যদি চাই ইয়াত লিখা আছে যে হিমালয়টো কি টাইপৰ মাউণ্টেইন হয় এইটো হৈছে ফল্ড টাইপৰ মাউণ্টেইন ঠিক আছে যাক আমি ফল্ড মাউণ্টেইন বুলি কওঁ ঠিক আছে দ্য হিমালয়া জিঅলজিকেলি ইয়ং এণ্ড ষ্ট্ৰাকচাৰেলি ফল্ড মাউণ্টেইনছ এণ্ড ষ্ট্ৰেটছ অভাৰ দ্য নৰ্দাৰ্ণ বৰ্ডাৰ অফ ইণ্ডিয়া ঠিক আছে আৰু কেনেকৈ হৈ আছে গোটেই উত্তৰ যিটো বৰ্ডাৰ আছে উত্তৰে যিটো ভাৰতৰ বৰ্ডাৰ আছে সেইফালেৰে কি হৈ আছে হিমালয়ান ৰেঞ্জটো গঠিত হৈ আছে আৰু কি টাইপৰ মাউণ্টেইন হয় ফল্ড মাউণ্টেইন কেনেকৈ হয় কি গঠন হয় আমি ৱৰ্ল্ড জিঅ'গ্ৰাফি যেতিয়া পঢ়িম তাক আমি গম পাম ঠিক আছে অ'কে তাৰপিছত যদি চাই ইয়াতে লিখা আছে এটা পইণ্ট যে দ্য মাউণ্টেইন ৰেঞ্জেছ ৰান ইন ৱেষ্ট ইষ্ট ডাইৰেকশ্যন এইটো ডাইৰেকশ্যনটো চাব সুধিব যে হিমালয়ান পৰ্বতখন কোনটো ডাইৰেকশ্যনেৰে কোনটো দিশত গৈ আছে পূব পশ্চিম পশ্চিম পূব দক্ষিণ পূব দক্ষিণ উত্তৰ তেনেকে আহিব অপশ্যনত আহিব পাৰে গতিকে এই পৰ্বতমালা সিন্ধুৰ পৰা ব্ৰহ্মপুত্ৰলৈকে পূব দিশত চলি আছে কেনেকে আপোনালোকক মই যেতিয়া ৰিভাৰ চিষ্টেম পঢ়াম গম পাব ইয়াতে ইণ্ডাছ সিন্ধু নদী আছে তো সিন্ধু নদীৰ পৰা আৰম্ভ কৰি ঠিক আছে উত্তৰৰ পৰা পশ্চিমৰ পৰা আৰম্ভ কৰি একদম কলৈ গৈছে এনেকে আমাৰ একদম ব্ৰহ্মপুত্ৰ পাৰলৈকে হয় নাই ব্ৰহ্মপুত্ৰ ভেলীলৈকে পশ্চিমৰ পৰা পূবলৈ এই হিমালয়ান মাউণ্টেইন ৰেঞ্জটো কি কৰিছে ডাইৰেকশ্যন লৈছে ঠিক আছে দ্য মাউণ্টেইন ৰেঞ্জেছ ৰান ইন এ ৱেষ্ট ইষ্ট ডাইৰেকশ্যন ফ্ৰম ইণ্ডাছ টু ব্ৰহ্মপুত্ৰ ঠিক আছে আৰু ইয়াৰ যদি আপুনি লেংথটো চাই ডিষ্টেঞ্চ কিমান ডিষ্টেঞ্চ কভাৰ কৰি আছে 2400 কিলোমিটাৰ আৰু উইথটো যদি চাই 400 কিলোমিটাৰ ইন কাশ্মীৰ এণ্ড 150 কিলোমিটাৰ ইন অৰুণাচল প্ৰদেশ ইয়েছ চাওক এইখিনি যিখিনি কাশ্মীৰ এৰিয়া ইয়াত উইথটো বেছি আছে ইয়াতে 400 কিলোমিটাৰ আৰু যিখিনি অৰুণাচললৈ গৈছে সেইখিনি হৈ আছে আপোনাৰ কিমান 150 কিলোমিটাৰ গতিকে চৰ্টতে বুজি লওক যে হিমালয়ান পৰ্বতমালাৰ ভিতৰত কি আছে আমি পঢ়িবলৈ গৈ আছো হিমালয়ান পৰ্বতমালাটো ক'ৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা সিন্ধু উপত্যকাৰ পৰা বা সিন্ধু নদীৰ পৰা আৰম্ভ হৈ সিন্ধু বেংকৰ পৰা আৰম্ভ হৈ গৈ ক'ত শেষ হৈছে ব্ৰহ্মপুত্ৰ পাৰলৈকে মানে ৱেষ্টৰ পৰা ইষ্টলৈকে গৈছে ঠিক আছে এতিয়া আমি প্ৰথমে কি পঢ়িলো যে যিটো একেবাৰে নৰ্থ মোষ্ট ৰেঞ্জ ইজ নন এজ গ্ৰেট অৰ ইনাৰ হিমালয়া অৰ হিমাদ্ৰী ৰ'ব গম পাই যাব মই তেতিয়া দেখাই দিম এইটো একেবাৰে যিটো নৰ্থ মোষ্ট মানে পৰ্চন দেখিছে এইটো ইষ্ট এইটো নৰ্থ পৰ্চন হয় এই যিটো পৰ্চনটো ইয়াক কি কোৱা হয় গ্ৰেটাৰ হিমালয়া বা ইনাৰ হিমালয়া বুলি কোৱা হয় আটাইতকৈ ওখ ৰেঞ্জ এইটোৱে হয় তাৰ পাছত তাৰ নৰ্থত বা তাৰ পিছত আছে এইটো আপোনাৰ লেজাৰ হিমালয়া ঠিক আছে এই তলৰ এইটো লেজাৰ হিমালয়া তাক আমি হিমাচল বুলি কওঁ হিমাচল আৰু এই গ্ৰেটাৰ হিমালয়াটোক হিমাদ্ৰী বুলি কোৱা হয় আৰু একেবাৰে বাহিৰত থকা ৰেঞ্জটো তাক শিৱালিক ৰেঞ্জ বুলি কোৱা হয় তাৰ পাছত এনেকৈ যিটো বেণ্ড লৈছে ইয়াত আহিছে আমি পূৰ্বাঞ্চল ৰেঞ্জ বুলি কওঁ ঠিক আছে পূৰ্বাঞ্চল বুলি কওঁ ইয়াতে নাগা হিল বৰাইল হিল পাটকাই হিল মিজু হিল এইসমূহ ধুনীয়াকে সংগঠিত হৈ আছে তাৰপিছত এইটো যদি চাই যিটো আমাৰ পিঅ'কেত আছে ইয়াক আমি কি কওঁ কাৰাকোৰাম ৰেঞ্জ বুলি কওঁ ঠিক আছে লাহে লাহে গম পাই থাকিব এই বস্তুখিনি পঢ়ি লওক ঠিক আছে একেবাৰে যিটো নৰ্দাৰ্ণ মোষ্ট বা একেবাৰে উত্তৰতম পৰ্বতমালাক কি বুলি কোৱা হয় মহান বা অন্তৰ্নিহিত বা হিমাদ্ৰী বুলি কোৱা হয় ঠিক আছে গ্ৰেটাৰ অৰ ইনাৰ হিমালয়া বা হিমাদ্ৰী সুধিব পাৰে যে যিটো ইনাৰ হিমালয়া তাক কি বুলি কোৱা হয় বা যিটো গ্ৰেটাৰ হিমালয়া তাক কি বুলি কোৱা হয় হিমাদ্ৰী হিমাচল পূৰ্বাঞ্চল কি তেনেকুৱা কুৱেশ্যন আহিব গম পালে একদম ইজি কুৱেশ্যন আহিব শুনি যাওক মই যিখিনি কৈছো সেইখিনি বস্তু শুনি যাওক তাৰ পৰা কুৱেশ্যন আহিব মনত ৰাখি যাওক অ'কে আমি গম পালো নৰ্দাৰ্ণ মোষ্ট ৰেঞ্জ ইজ নন এজ ইনাৰ হিমালয়া গ্ৰেটাৰ হিমালয়া অৰ হিমাদ্ৰী তিনিটা নামেৰে জানো তাৰপিছত যিটো মই কৈছিলো তাৰ তলত যিখন ৰেঞ্জ আছে তাক কি কোৱা হয় লেজাৰ হিমালয়া বা হিমাচল বুলি কোৱা হয় অ'কে ইয়াক হিমাচল বা কি বুলি কোৱা হয় কম বা নিম্ন হিমালয় বুলি কোৱা হয় অসমীয়াতে ধুনীয়াকে লিখা আছে আপোনালোকে ধুনীয়াকে পঢ়ি ল'ব অ'কে তাৰপিছত যদি চাই একেবাৰে যিটো বাহিৰত আছে একেবাৰে বাহিৰত থকা ৰেঞ্জটোক কি বুলি কোৱা হয় শিৱালিক ৰেঞ্জ সুধিব পাৰে যে হিমালয়ান পৰ্বতমালাৰ একেবাৰে বাহিৰত থকা বা একেবাৰে আউটাৰ মোষ্ট ৰেঞ্জটোৰ নাম কি এইটো চাওক দ্য আউটাৰ মোষ্ট ৰেঞ্জ অফ হিমালয়া ইজ কল্ড কি হ'ব শিৱালিক ৰেঞ্জ আৰু ইনাৰ মোষ্ট যিটো হিমালয়ান ৰেঞ্জ তাক আমি কি বুলি কওঁ হিমাদ্ৰী আৰু লেজাৰ হিমালয়টোক কি বুলি কওঁ আমি হিমাচল তাৰপাছত এই কুৱেশ্যনটো চাওক মাউণ্টেইন ৰেঞ্জেছ ইন ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া ফৰ্মিং ইটছ বাউণ্ডাৰী উইথ ম্যানমাৰ আৰ কালেক্টিভলি কল কি কয় পূৰ্বাঞ্চল ঠিক আছে পূৰ্বাঞ্চল
গতিকে হিমাচল, পূৰ্বাঞ্চল, উত্তৰাখণ্ড গোটেইকেইটা অপশ্যন থাকিব পাৰে। খেলি মেলি নকৰিব কাৰ মাজত, হিমাচল, পূৰ্বাঞ্চল আৰু হিমাদ্ৰীৰ মাজত খেলি মেলি নকৰিব। কোনটো ৰেঞ্জক পূৰ্বাঞ্চল বুলি কোৱা হয়, কোনটোক হিমাচল বুলি কোৱা হয়, কোনটোক হিমাদ্ৰী বুলি কোৱা হয়, কোনটো শিৱালিক বুলি কোৱা হয়, ধুনীয়াকে মই ক'লো। গতিকে কুৱেশ্যন কেনেকে আহিব সেইটোও দেখাই দিলো। ইয়াৰ পাছত যদি আপুনি পৰীক্ষাত ভুল কৰে সেইটো আপোনাৰ ভুল, আপুনি ভালদৰে মন দিয়া নাছিলে। তাৰ পাছত যদি চাই পূৰ্বাঞ্চল যিটো ৰেঞ্জ আছে, পূৰ্বাঞ্চল ৰেঞ্জত কিছুমান পৰ্বতমালা আছে, পৰ্বত আছে যেনেকৈ পাটকাই হিল আছে, নাগা হিল আছে, মণিপুৰ হিল আছে আৰু মিজু হিল আছে, লগতে বৰাইল হিলো আছে। ঠিক আছে, গতিকে এইখিনি ক'ত আছে, হিমালয়ান ৰেঞ্জৰ পূৰ্বাঞ্চল অঞ্চলত আছে। ঠিক আছে, তাৰ পাছত আপোনালোকে কেতিয়াবা ফুৰিব যে নেকুল্লু, মানালী এই জেগাবোৰ যে ঘূৰিব যায়, এইবোৰ কি বুলি কোৱা হয়, ভেলী। তো হিমালয়ান ৰেঞ্জৰ মাজত কিছুমান কি আছে, ভেলীও আছে। মানে পাহাৰ চাওক, এখন পাহাৰ, এইটো এটা পাহাৰৰ ৰেঞ্জ, তাৰ মাজত অকমান সমতল ভূমি আছে, দুইখন পাহাৰৰ মাজত, তাক আমি কি কম, ভেলী বুলি কওঁ। এতিয়া যদি চাই এখন গ্ৰেটাৰ হিমালয়া, ঠিক আছে, এখন গ্ৰেটাৰ হিমালয়া আৰু এখন পীৰ পাঞ্জাল ৰেঞ্জ বুলি কয়। গ্ৰেটাৰ হিমালয় আৰু পীৰ পাঞ্জাল ৰেঞ্জৰ মাজত আছে কাশ্মীৰ ভেলী। আপোনালোকে সকলোৱে ফুৰিবলৈ যায় হয় নাই, তো কাশ্মীৰ ভেলী, তাৰপিছত কুল্লু ভেলী, মানালী, সেইবোৰ হৈছে হিমালয়ান ভেলী, যাক আমি হিল ষ্টেচন বুলিও যাওঁ আৰু যিসকলে তাত এনজয় কৰিবলৈ যায়। ঠিক আছে, গতিকে এই বস্তুখিনি ভালদৰে মন দিব, ইয়াৰ পৰা ধুনীয়াকে কুৱেশ্যন আহিবই আহিব। গতিকে আজি আমি প্ৰথমটো ফিজিঅগ্ৰাফিক ডিভিজন হিমালয়ৰ বিষয়ে পঢ়িলো আৰু ইণ্ডিয়াৰ মেপখন চালো, তাৰ বাউণ্ডৰী চালো, ক'ত কি আছে, কেনেকে কি আছে, এই বস্তুখিনি মই ভাবো যে আপোনালোকে ধুনীয়াকে বুজি পাইছে। আৰু কালি আমি মেজৰ ফিজিঅগ্ৰাফিক ডিভিজনৰ বাকী কেইটা বস্তু একেলগে পঢ়ি দিম, চিন্তা কৰিব নালাগে। যদি আজি আপোনালোকে ভালদৰে ইনপুট দি, আজি আপোনালোকে ভালদৰে মন দিয়ে ক্লাছটো, ইনভলভমেণ্ট ভাল পালেহে মই এইখিনি কণ্টিনিউ কৰিম, নহলে তাৰ পিছত কণ্টিনিউ কৰাটো ইমান ইনভলভমেণ্ট ভাল নোহোৱালৈকে কণ্টিনিউ কৰাটো ইমান সহজ নহয়। ঠিক আছে, এই 5টা পাৰ্টৰ পৰা একদম কুৱেশ্যন আহিব, ইয়াৰ পৰাতো এইবাৰ বহুত কুৱেশ্যন আহিছে। ঠিক আছে, তাৰ আগতে আপোনালোকে চিৰিজটো এবাৰ চাই ল'ব, যদি পাৰে কম সময়ত আপোনালোকৰ এটা অভাৰভিউ এটা আহি যাব। ঠিক আছে, থেংক ইউ।